নমস্কাৰ লেটেষ্ট ভেকেন্সিজলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টো অসম লোকসভা আয়োগ অৰ্থাৎ APSC যি লেকচাৰৰ পোষ্টসমূহ ওলাইছে 13 ছেপ্টেম্বৰ 2022 তাৰিখে তাৰ ওপৰত বনোৱা হৈছে সো ভিডিঅ'টো সকলোৱে চাব আৰু ইয়াত জানিবলৈ বহুতখিনি তথ্য পাব আপোনালোকে সো প্ৰথমতে আমি চাওক যি টোটাল কেইটা পোষ্ট ওলাইছে টোটাল পোষ্ট ওলাইছে আপোনাৰ 65টা পোষ্ট সো এই 65টা পোষ্ট আপোনাৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত ওলাইছেগে সো কোনকিটা ডিপাৰ্টমেণ্টত ওলাইছে আমি চাই লওঁ আহকচোন সো আপোনাৰ লেংগুৱেজ লেকচাৰ লেংগুৱেজৰ বিভাগৰ কাৰণে আপোনাৰ 11টা টোটেল এইকেইটা আকৌ ইয়াৰ ভিতৰত ইংলিছৰ কাৰণে আপোনাৰ 5টা আছে ইংলিছৰ কাৰণে 5টা ওলাইছে আপোনাৰ অসমীয়াৰ কাৰণে ওলাইছে 5টা আৰু বেংগলী বিভাগত ওলাইছে আপোনাৰ এটা তাৰপিছত আপোনালোকৰ মেথমেটিক্সৰ কাৰণে ওলাইছে 5টা পোষ্ট সায়েন্সৰ কাৰণে ওলাইছে আপোনাৰ 4টা পোষ্ট সোশ্যাল সায়েন্সৰ কাৰণে ওলাইছে আপোনাৰ এটা পোষ্ট তাৰপিছত ফিজিক্যাল এডুকেশ্যনত ওলাইছে আপোনাৰ দুটাকৈ পোষ্ট তাৰপিছত ফাউণ্ডেশ্যন অফ এডুকেশ্যনত 7টা পোষ্ট ওলাইছেগে আৰ্ট এডুকেশ্যনত আপোনাৰ 4টা পোষ্ট ওলাইছে lecturer in service education field interaction and innovation coordination তাত ওলাইছে আপোনাৰ 3টা পোষ্ট তাৰপাছত lecturer in district resource unit ইয়াত আপোনাৰ 8টা পোষ্ট ওলাইছে তাৰপাছত lecturer planning and managementৰ 9টা পোষ্ট ওলাইছেগে তাৰপাছত আপোনাৰ Curriculum Material Development and Evaluation of আপোনাৰ 5টা পোষ্ট আছে Work Experience of আপোনাৰ 2টা পোষ্ট আছে Lecturer Educational Technology তাত আপোনাৰ টোটাল 4টা পোষ্ট আছে এতিয়া আমি স্যালাৰি ষ্ট্ৰাকচাৰটো চাই লওঁ আহকচোন salary structure যেটো স্কেল অফ পে দিয়া আছে হেতু হৈছে আপোনাৰ পে বেন্ড 30000 মানে 30000 পৰা 1,10,000 লৈ দিয়া হৈছে আৰু যেটো গ্ৰেড পে হ'ব এটো আপোনাৰ 13,300 টকা হ'ব সো স্যালাৰিটো বহুত ধুনিয়া হয় আৰু যেটো এজ লিমিট দিয়া আছে এজ লিমিটটো হৈছে আপোনাৰ 21 বছৰতকৈ কম হ'ব নালাগিব আৰু 38 yearsতকৈ বেছি হ'ব নালাগিব কেতিয়া এজন 1/1/2022 1 জানুৱাৰী 2022 আপোনাৰ বয়সটো 21 বছৰ আৰু 38 years এটাৰ মাজত 21 আৰু 38 ৰ মাজত বা 21 বা 38 হ'ব লাগিব তাৰ পিছত আমি চাওঁচোন ইয়াত কিছুমান হেৰি দি আছে so for PWD category candidates to be eligible for consideration under PWBD category a candidate must possess benchmark disability and must produce supporting necessary PWBD certificate issued by contemporary authority আৰু এটা দিয়া আছে since there is no post reserved for PWD candidates they will have to compete with other candidates without any PWBD reservation so যেহেতু PWD যিখিনি বিকলাঙ্গ আছে এইখিনি ধৰক আপোনাৰ ইয়াত ৰিজাৰ্ভেশন দিয়া নাই সো এইখিনি হে সমূহে আপোনাৰ যিখিনি বাকি ক্যান্ডিডেট আছে সেইখিনিৰ লগত কম্পিট কৰিব লাগিব ঠিক আছে ইয়াত আপোনালোকৰ এক্সপেৰিয়েন্সও বিচাৰা আছে প্ৰত্যেকটো হেইট এক্সপেৰিয়েন্স বিচাৰা আছে 3 বছৰকৈ আপোনালোকে যদি চাই 3 বছৰকৈ এক্সপেৰিয়েন্স বিচাৰা হৈছে আৰু মাস্টাৰ ডিগ্ৰী হ'ব লাগিব এমএ থাকিব লাগিব আৰু নেট স্লেট বা পিএইচডি কোৱালিফাই কৰিব লাগিব ম্যাক্সিমাম পোষ্টৰ কাৰণে নেট স্লেট বিচাৰিছে সো আপোনালোকে এতিয়া আমি চাওঁছো কেনেকৈ এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ আগত সকলোৱে জানি ল'ব কিছুমান কথা প্ৰথমটো আপোনাৰ এজটো আপোনাৰ যেটো এজ হেতু আপোনাৰ 21 বছৰ
হৈছে নাই চাই ল'ব আৰু 38 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব এইটো মনত ৰাখিবগৈ আৰু আপোনাৰ 3 বছৰ 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আছে নাই এইটো চাই ল'ব 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আছে নাই চাই ল'বগৈ ইয়াত দিয়া আছে দ্য কেণ্ডিডেট শুড মেনশ্যন দ্য পোষ্ট এণ্ড কনচাৰ্ণ ছাবজেক্ট in the application form clearly. The candidature of those candidates will be rejected who do not clearly mention the same. So আপোনালোকে যেটো সাবজেক্টৰ কাৰণে এপ্লাই কৰিছে যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটো ভালকৈ আপোনালোকে তাত মেনশ্যন কৰি দিবগে সেকেন্ড চাওক the candidate should carefully go through the terms and conditions of the advertisement, particularly education qualification, age limit and experience. C number is now only those candidates who fulfill all the terms and conditions of the advertisement in respect of the post for which they are applicants shall be entertained. Others need not apply. So ji homohor experience nai ba ji homohor age to apnar age criteria fulfill kora nai he homoe apply koribo nalage boli koise ঠিক আছে so next apnar jitu application fee bichara hoise hetu hoise জেনেৰেলৰ কাৰণে আপোনাৰ 250 টকা বিচাৰা হৈছে তাৰপিছত এসসি এসটি ওবিসি বা এমওবিসি কাৰণে আপোনাৰ 150 কৈ বিচাৰা হৈছে বিপিএল ক্যান্ডিডেটৰ কাৰণে নালাগে দিব লাগিব নীল ঠিক আছে recruitment process to report etalike APSC bina ba kudia nai yate koise ki je the selection procedure will be notified later on following by issuing corrigendum addendum if required. The commission will decide the provision for selection in respect of any post or posts of service or services considering the status, cadre and grade of the number of applicants received for the advertised post or services. So আপোনালোকৰ APSC বিনপা আপোনাৰ যেটো সিলেকশন প্ৰসেস হ'ব এক্সাম হ'ব নে কেনেকৈ হ'ব ইন্টাৰভিউ হ'ব হেতুৰ ওপৰত APSC এর পিছত আপোনালোকৰ সময়ত আপোনালোকক নোটিফিকেশন দিবগে সো তাৰ কাৰণে আপোনালোকে APSC ওয়েবসাইটটো ভিজিট কৰি থাকিবগে তাত আপোনালোকে বহুতখিনি তথ্য পাবগে আৰু এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব ইয়াত আপোনালোকে যিখিনি লেটেষ্ট হেৰি ওলাব ইয়াৰ ওপৰত যদি কিবা নোটিফিকেশন ওলাই সোনকালে আপোনালোকে পাই যাবগে সো ভিডিওটো আজি ইমানেই আছিল চোৱাৰ বাবে বহুত বহুত ধন্যবাদ